চতে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা কৈয়ে থাকোঁ মানে ওৰতে নপৰে ৰঙালী বিহুৰে কথা। পৰম শ্ৰদ্ধাভাজন অসমবাসী ৰাইজ, বিজি ফাৰ্ষ্ট 24 চেনেলৰ যোগেৰে আজি ৰঙালী বিহু তথা প্ৰথম বহাগৰ উপলক্ষে মই আপোনালোক সকলোলৈকে মোৰ পৰম শ্ৰদ্ধা, আন্তৰিক সেৱা আৰু সৰুবিলাকলৈ মোৰ মৰম যাচিলোঁ। গতিকে আমি চাওঁতে চাওঁতে নতুন বছৰ এটা বাগৰি গৈ আহি আকৌ নতুন বছৰ আৰু লগে লগে বহাগ বিহু চতৰ অন্তত আমি এই বিহুলৈকে আমি অতি আগ্ৰহেৰে বাট চাই থাকোঁ ৰঙালী বিহুলৈকে। আৰু আমি এতিয়া এই ৰঙালী বিহু আমি অসমবাসী ৰাইজক সামৰি ভাষা, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অসমত বসবাস কৰা সকলো শ্ৰেণীৰ ৰাইজক সামৰি আমি এই নতুন বছৰটো সুন্দৰভাৱে উদযাপন কৰি বিহু উদযাপন কৰি আৰু এই আমাৰ বিহু উদযাপনৰ মাজেৰে আমি যাতে অসমত বসবাস কৰা জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজক আমি বুকুত লৈ বুকুৰ কুটুম হিচাপে আমি মান্যতা দি পেলাই আমি অসমৰ ৰাইজক অসমক আগুৱাই নিব পাৰোঁ, তাৰ বাবে আমি প্ৰচেষ্টা ল'ম। আৰু এই বিহুটি আমাৰ অসমবাসীৰ কাৰণে অতি এটা ঐতিহ্যপূৰ্ণ আৰু মহত্বপূৰ্ণ উৎসৱ। আৰু এই উৎসৱত কোনো ধৰ্মীয় গোন্ধ নাই। বিহুত, ৰঙালী বিহুত কোনো ধৰ্মৰ ইয়াত আলম নাথাকে। সেয়েহে সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ইয়াক আদৰি লৈ আহিছে অসমৰ ৰাইজে। আৰু আমি যেতিয়া এই বিহুত আমি 31 চ'তত অৰ্থাৎ চ'তৰ শেষৰ দিনা, কেতিয়াবা 30 হয়, কেতিয়াবা 31 হয়, আমি বিহু পতাকাৰ তলত আমি সমবেত হওঁ বিজুবাসী ৰাইজ। তেতিয়া আমি তাত আমি লক্ষ্য কৰিলে দেখা পাওঁ তাত সকলো জাতি, ধৰ্ম, বৰ্ণৰ মানুহ আমি একগোট হওঁ। এখন মানে সৰু ভাৰতৰ দৰে আমি সৰু অসমৰ দৰে আমি বিজুবাসীৰ বিহুখন আমি উপলব্ধি কৰিবলৈ সক্ষম হওঁ আৰু ইমান মিলা প্ৰীতিৰ মাজেৰে আমি আগবাঢ়ি যাওঁ। আৰু আমাৰ ইয়াত অন্ততঃ বিজুবাসী ৰাইজৰ মনত আমাৰ কোনো ধৰণৰ দ্বিমত বা কোনো দ্বিধাবোধ নাথাকে। সকলো আমি একেলগে মিলিজুলি আগবাঢ়ি আছোঁ। আৰু এনেদৰেই যাতে আমি বিদেশীয় গোটেই অসমত, গোটেই ভাৰতত যাতে আমি পৰস্পৰক নিজৰ বিশ্বাসত লৈ আমি শ্ৰদ্ধাত লৈ পেলাই আমি আগুৱাই যাব পাৰোঁ। অসমৰ উন্নয়নৰ লগতে ভাৰতৰো উন্নয়ন কৰিব পাৰোঁ। তাৰ বাবে আমি যত্নপৰ হ'বলৈ আজি এই ৰঙালী বিহুৰ দিনাখন আমি অসমবাসী ৰাইজে আমি সংকল্পবদ্ধ হোৱা হওক। এইখিনিকে মই কৈ পুনৰাই অসমবাসী ৰাইজলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত, সন্মান, মৰম জনাই মোৰ